ওদালগুৰি জিলাৰ খৈৰাবাৰীতে বৰ্মন মাণ্ডাই ছাত্ৰৰ শিক্ষামূলক সজাগতা সভা অনুষ্ঠিত হ'ল যায়। খৈৰাবাৰীৰ গুৰিহাটী ৰাজহুৱা সভাগৃহত বৰ্মন মাণ্ডাই ছাত্ৰ সন্থাৰ উপদেষ্টা সুজিত বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত সভাত বৰ্মন মাণ্ডাই ছাত্ৰ সন্থাই অভিভাৱকসকলৰ মাজত শিক্ষাৰ মানদণ্ড আগবঢ়াই নিবলৈ কেনেধৰণে পদক্ষেপ ল'লে ভাল শিক্ষা লাভ কৰিব পাৰি তাকে লৈ বিশদভাৱে সভাত আলোচনা কৰে। সজাগতা সভাত বৰ্মন মাণ্ডাই ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পদুম বৰ্মনে ভাষণ প্ৰদান কৰি কয় যে আমাৰ বৰ্মন মাণ্ডা জাতিটো অতিকৈ পিছপৰা, আমাৰ জাতিটোক আগুৱাই নিবলৈ হ'লে শিক্ষাৰ প্ৰয়োজন, শিক্ষা থাকিলেহে জাতি আগুৱাই যাব বুলি কয় সম্পাদকগৰাকীয়ে। আনহাতে সভাখনতো বৰ্মন মাণ্ডাই ছাত্ৰ সন্থাৰ ওদালগুৰি জিলাৰ নতুন সভাপতিৰ দায়িত্ব অৰ্পণ কৰে। পবিত্ৰ বৰ্মনৰ লগতে বৰ্মন মাণ্ডাই মহিলা সমিতিৰ কেন্দ্ৰীয় সম্পাদিকাৰ দায়িত্ব অৰ্পণ কৰে বিনীতা বৰ্মনে। উক্ত সজাগতা সভাত উপস্থিত থাকে বৰ্মন মাণ্ডাই ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপদেষ্টা অতুল বৰ্মন, ডিজেন বৰ্মন আদি উপস্থিত থাকে। ওদালগুৰিৰ পৰা জ্যোতিনাথৰ ৰিপৰ্ট, ইছা 24/7। আমি আজি অসমবাসী অসম লৈ আমি যি সম্পাদিকা হিচাপে বাছনি কৰিব বিচাৰিছোঁ আজি এই সভাৰ দ্বাৰাই আই মাতৃসকল যিহেতু এই অঞ্চলৰ আই মাতৃসকল উপস্থিত আছে আৰু বিহুৰ বতৰ আজি খুব নাচাৰ সময় আমি ঠিক যিহেতু আমাৰ আপোনালোকৰ গাঁওখনতে যিহেতু আপোনালোকৰ সুখে দুখে আপোনালোকে লাভ পাব, যিকোনো কাৰণত তেখেতক সুবিধা অসুবিধাবিলাক অৱগত কৰাব পাৰিব, তাৰ কাৰণে আপোনালোকে সহযোগ কৰিব লাগে। আৰু লগতে আপোনালোকে যদি তেখেতক বিনীতা বৰ্মনক যদি সহায় কৰে তেতিয়াহে তেওঁ আগবাঢ়ি যাব পাৰিব, তেতিয়াহে আপোনালোকৰ কাৰণে মাত মাতিব পাৰিব। সেইকাৰণে মই সন্মানীয়া বিনীতা বৰ্মন ডাঙৰীয়াক তেখেতক আজি এই সভাৰ দ্বাৰাই মই তেখেতক কাৰণে আজিৰ পৰাই তেখেতে মাত মাতিব আৰু অতি শ্ৰদ্ধাৰে তেখেতে আমাৰ এই অঞ্চলটোৰ কাৰণে আৰু এই আমাৰ বৰ্মন মাণ্ডাই জনগোষ্ঠীটোৰ কাৰণে লৰাই কৰিব। কাৰণ আমাৰ জনগোষ্ঠীটোৰ আজি চাওক, আমি চৰকাৰক বহুকেইবাৰ আমি মেমৰেণ্ডাম আকাৰে অৱগত কৰাইছিলোঁ। তো আমি আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ছাৰ আছিলে, তেখেতকো আমি মেমৰেণ্ডাম আকাৰে অৱগত কৰাইছিলোঁ। এতিয়া বৰ্তমান আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেখেতকো আমি আমাৰ জনগোষ্ঠীটোৰ বিষয়ে আমি অৱগত কৰাইছিলোঁ। কিন্তু সন্মানীয় আৰু আমাৰ অসমৰ BTRৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ছাৰকো আমি মেমৰেণ্ডাম আকাৰে আমি অৱগত কৰাইছিলোঁ যে আমাৰ জনগোষ্ঠীটোৰ আজি কি কাৰণত আজি আমাৰ জনগোষ্ঠীটোৰ চাৰ্টিফিকেটৰ সমস্যা, যেনে আজি আমাৰ ডি ভোটাৰৰ সমস্যা, তাৰ কাৰণে আমি আজি এই জনগোষ্ঠীটোৰ কাৰণে আমি আজিৰ পৰাই মাত মাতিম বুলি আমি কথা দিছোঁ। আৰু সন্মানীয় আমাৰ এই জিলাৰ সভাপতি হিচাপে পবিত্ৰ বৰ্মন ডাঙৰীয়াক তেখেতক আমি আজিৰ সভাখনৰ দ্বাৰাই প্ৰতিনিধি সভাৰ দ্বাৰাই তেখেতক নিৰ্বাচিত কৰিছোঁ। নমস্কাৰ। আজি উপস্থিত সন্মানীয় শ্ৰীযুত পৱন বৰ্মন ডাঙৰীয়া আৰু লগতে উপস্থিত সন্মানীয় আমাৰ মাণ্ডাই বৰ্মন সংগঠনৰ উপদেষ্টা অতুল বৰ্মন ডাঙৰীয়া আৰু লগতে আমাৰ জ্যেষ্ঠ নাগৰিক আৰু জ্যেষ্ঠ আমাৰ সন্মানীয় জিতেন বৰ্মন ডাঙৰীয়া আৰু লগতে আমাৰ খৈৰাবাৰী অঞ্চলৰ বিশিষ্ট সমাজসেৱক এজন সিনিয়ৰ চিকিৎসক, লগতে সুজিত বৰ্মন ডাঙৰীয়া উপদেষ্টা সুজিত বৰ্মন ডাঙৰীয়া আৰু আমাৰ খৈৰাবাৰী অঞ্চলৰ বিশিষ্ট সমাজ সেৱক হিচাপে যিহেতু আমাৰ সম্পাদিকা বিনীতা বৰ্মন ডাঙৰীয়া উপস্থিত থকা অৱস্থাত যিহেতু আজি এই আমাৰ নতুন বছৰৰ